মই 5 বছৰ মুখ্যমন্ত্ৰী আছিলোঁ 2016 পৰা 21 পৰা 2026 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আমি দুইজনৰ কাৰ্যকালত আপোনালোকে নিজেই দেখিছে আমি ঘোষণা কৰিছিলোঁ নলওঁ আৰু নিদো। ডিচি কাৰ্যালয়ত লিখা আছিল নলওঁ মানে ঘোষ নলওঁ আৰু জনসাধাৰণক ক'ব নিদো ঘোষ নিদো। জনসাধাৰণে ক'ব লাগিব ঘোষ নিদো। ঘোষ দি পেলাই মই চাকৰি তাকৰি ল'ব লগা নাই। আৰু অফিচাৰবিলাকে ক'ব লাগিব চৰকাৰ পিনৰ পৰা আমাক ঘোষ নালাগে, নলওঁ আৰু নিদো। এই দৃষ্টিভংগীৰে অসমত কংগ্ৰেছৰ দিনত টকা পইচা দিলেই চাকৰি পোৱাৰ যিটো ব্যৱসায় চলিছিল ইয়াক সম্পূৰ্ণৰূপে নাশত কৰিবৰ বাবে নিষেধ কৰিবৰ বাবে আমাৰ দিনত দুৰ্নীতি বিৰোধী অভিযান চলিল। তৰংগ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে APSC য'ত নেকি অফিচাৰ নিযুক্তি কৰা হয় গোটেই অসমখন চলায়, সেই অফিচাৰ নিযুক্তি কেন্দ্ৰটোত ভাবিব নোৱাৰা টকা পইচা লেনদেন হৈছিল, ইয়াক নিষেধ কৰা হ'ল। আৰু দুৰ্নীতিমুক্ত অসম আমি যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি পালন কৰা যাত্ৰাত আমি সফলতা অৰ্জন কৰিলোঁ। আৰু পৰৱৰ্তী সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই দুৰ্নীতি বিৰোধী কাৰ্যসূচীত বলিষ্ঠতাৰে আত্মনিয়োগ কৰি আজি স্বচ্ছৰ নিকা নীতিৰে 1,50,000 যুৱক যুৱতীক চাকৰি দিল।